তো গাইছ এইটো কথা একদম সঁচা কথা মানে জুবিন দাই ন্যায় পাবই লাগিব। তো গাইছ এইবাৰ মানে বৰষুণ নহা মানে একেবাৰে চবতকৈ লোকচান হৈছে যোনে যোনে মানে পানী পোৱা মানে খেতিটো কৰে। এইখন আহোঁতে চাওক কেনেকৈ গৰম লাগিছে। তো গাইছ এডাল ছিঙি দিলোঁ দিয়ক, বেয়া চেয়া নাপাব আৰু দেখুৱাবলৈ। তো হাই এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জগদীশ ব্লগ। তো মানে কালি অংকুহঁতৰ ঘৰতে থাকিলোঁ, এফালে যাম বুলি ভাবিছিলোঁ আজি, কিন্তু যোৱা নহ'ল। তো সেইটো কাৰণে এতিয়া বাজিছে 6:30। তো এতিয়া চাপৰি যাম। তো দেউতাও ফোন কৰিছে মানে এইফালে সৰিয়হৰ খেতিত মানে গৰু সোমাই আছে। তো সেইটো কাৰণে এতিয়া আমি দেৰি নকৰি বলক চাপৰি যাওঁ। তো আজি মানে কি হ'ল গাইছ, সন্তোষে মানে ভাত নানিলে, এয়া মই লৈ আহিছোঁ। তো গাইছ খুৰাহঁতে ক'লে কি মানে আমি যাম চাপৰিলে, তো ভাত নিব নালাগে, আমি লৈ গৈ আছোঁ। কিন্তু খুৰাহঁত নাহিলে, ইফালে গুচি গ'ল। সেইকাৰণে মই লৈ আহিছোঁ আৰু ইফালে ৰ'দ গৰমটো আহিছে লাহে লাহে। আৰু গাইছ এতিয়া অলপ মানে আহি খোজকাঢ়ি ভাল লাগিছে অকলে যদিও। সেইফালে চাওক মানে বাগানৰ পাতখিনি ধুনীয়া ধুনীয়া ওলাইছে না, সেইটো কাৰণে। আৰু মোৰ আলুখিনি এবাৰ একদম চবতকৈ মানে দেৰিকৈ সানিম আৰু, কাৰণ মই দেৰিকৈ লগাইছিলোঁ। তো আজি মোৰ আলুখিনি দেখুৱাম কেনেকুৱা হৈ আছে। তো আমাৰখিনি মানে সানিব হৈ গ'ল আৰু। বা গাইছ আহি পালোঁ আৰু এইকণ আহোঁতে চাওক কেনেকৈ গৰম লাগিছে। তো গাইছ এইখিনি মানে মৰা নাই, এইখিনি চব মৰি গ'ল। এইখিনি এসপ্তাহৰ ভিতৰত যদি মৰে তেনে ইটো সপ্তাহৰ পৰা মানে চব আলু সানিব আৰু। তো অলপ আগত ক'লোঁ যে এই মোৰ আৰু আমাৰ বুলি, তো আমাৰ বুলি কৈছোঁ মানে এইখিনি দেউতাৰ ভাগৰখিনি। তো মোৰখিনি ইফালে আছে, তো ধুনীয়াকৈ দেখুৱাম। তো শেষলৈকে ভিডিঅ'টো নিশ্চয় চাই থাকিব। এইখিনি ইয়াতে গাইছ থৈ দিওঁ, পিছত কি হয় খাই দিব, আকৌ যাব লাগিব ঘৰৰ পৰা আনিবলৈ। তো গাইছ এইবাৰ মানে বৰষুণ নহা মানে একেবাৰে চবতকৈ লোকচান হৈছে যোনে যোনে মানে পানী পোৱা মানে খেতিটো কৰে। তো সেইখিনি মানুহৰ বেছি লোকচান হৈছে। এইফালে চাব পায় এইখিনি সৰিয়হ দেখিছে, এইফালৰ পৰা চব জ্বলি জ্বলি গৈ আছে। এইফালে মানে টোটেলি লোকচান। এইডোখৰ যিকেইডোখৰ থাকে এইকেইডোখৰ তুলিব পৰা যাব আৰু মানে এইকেইডোখৰ চাওক। এইখিনি কেনেকৈ জ্বলি গৈছে মানে দেখিলে আপোনালোকৰ বেয়া লাগি যাব মানে। মটৰমাহ গছখিনি সেইখিনি ধুনীয়া হৈছে আৰু মানে, তো খাবলৈ পোৱা এতিয়ালৈকে হোৱা নাই, এনেকুৱা সৰু সৰু হৈ আছে এইখিনি। তো খাবলৈ পোৱা হ'ব আৰু। তো গাইছ এডাল ছিঙি দিলোঁ দিয়ক, বেয়া চেয়া নাপাব আৰু দেখুৱাবলৈ। ইয়াত মানে ভিতৰত হৈছে চাগে গুটি, অলপ সৰু সৰু হৈ আছে। তো এইখিনিয়ে মানে। তো গাইছ এটা কথা কওঁ, বহুতে কৈ আছে দাদা তুমি ভিডিঅ'ত কৈ দিলা জুবিন দাৰ ক্ষেত্ৰলৈ বোলে প্ৰতি মাহে মাহে যাবা। তো হয় জানো? তো গাইছ এইটো কথা একদম সঁচা কথা মানে জুবিন দাই ন্যায় পাবই লাগিব, কিন্তু ন্যায় পোৱাৰ পিছতো মানে মই গৈ থাকিম। কাৰণ আজিলৈকে ঘৰৰ পৰা এটকাও লোৱা নাই। মই যেইবাৰে গৈছোঁ চব নিজৰ পইচাই গৈ আছোঁ। তো সেইকাৰণে মানে জুবিন দা মানে ভাল পাওঁ আৰু মানে গাইছ ক'ব গ'লে মই জুবিন দাৰ মানে পূৰা প্ৰিয় অনুৰাগী হয়, মানে বহুত ভাল পাওঁ আৰু। তো সেইটো কাৰণে প্ৰায়পতি গৈয়ে থাকিম যিমান যি নহওক। মানে মই এটা কথা ভাবিছোঁ যে বেলেগক দেখুৱাব নোৱাৰিলেও মোৰ ইনষ্টাগ্ৰামতে হওক ইউটিউবতে হওক যিমান ফেমিলি মেম্বাৰ আছে সকলোখিনিকে দেখুৱাই থাকিম যে জুবিন দাৰ ক্ষেত্ৰখন ক'ৰ পৰা ক'লৈ গৈ বনাই গৈ আছে, কিমান কাম হৈছে, কি হৈছে, তো কেনেকুৱা হৈ আছে, মানুহ কিমান, তো সেইখিনি মানে। তো কিবা কাৰণত খেলি মেলি হ'লে কি হয় নাজানো। তো গাইছ আজিলৈ আহিছোঁ আৰু লগ পাম নেক্সট এটা ভিডিঅ'ত। তো যদি ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইবটো মেইন, এইটো কৰি থ'ব। এইটো মানে একদম ছাবস্ক্ৰাইব এটা কৰিলেও মোৰ বহুত ডাঙৰ কথা। কোনোবা এটাই যদি এটা ছাবস্ক্ৰাইব কৰে আজিৰ দিনটোত, তো মোৰ কাৰণে বহুত ডাঙৰ কথা বুলি কৈছোঁ। কাৰণ ইউটিউবটো ইনষ্টাগ্ৰামৰ নিচিনা নহয়, ইনষ্টাগ্ৰামত সোনকালে ভাইৰেল হৈ যায়। তো ইউটিউবত নহয়, ইউটিউবত বহুত যুঁজিব লাগে, বহুত কিবা কানি কৰিব লাগে, বহুত ভিডিঅ' বনাব লাগে, বহুত কষ্ট কৰিব লাগে। তো সেইবিলাক তো যিমান যি নহওক কষ্ট কৰিম, এদিন হ'লেও ফল পাম, এইটো আশাৰে মই ভিডিঅ' বনাই আছোঁ। তো তোমালোকে ভিডিঅ'বিলাক নিশ্চয় চাবা আৰু ছাপোৰ্ট কৰিবা। তো লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই বাই।